এতিয়া আমি থাৰ্মেল ষ্ট্ৰেছ মানে টেপাৰ্ড বাৰ ইন ওৱান ডাইৰেকশ্যন এইটো পঢ়িম হয় নাই। এতিয়া তোমালোকে চোৱা কি কৰিছে, পূৰা অকণমানো গেপ ৰখা নাই, টেপাৰ্ড বাৰ হয় কিন্তু গেপ অলপো ৰখা নাই হয়নে। যদি গেপ অলপো নাৰাখে তেতিয়াহ'লে টোটেল ইলংগেশ্যন কিমান হ'ব, 0 হ'ব। যদি টোটেল ইলংগেশ্যন 0 হয় তেতিয়া থাৰ্মেল ষ্ট্ৰেছ টোটেল ইলংগেশ্যন যদি 0 হয় তো থাৰ্মেল প্লাছ মেকানিকেল ইজ 0। এই লাইনটো নিলিখিলেও হয়, ডাইৰেক্ট লিখিলেও হ'ল ডেল্টা এল ই টেম্পাৰেচাৰ ইনক্ৰিজ কৰাৰ কাৰণে কিমান ইলংগেশ্যন হৈছে এল আলফা ডেল্টা টি, আৰু ৰেষ্ট্ৰিকশ্যন কিমান কৰিছে, যিমান ইলংগেশ্যন হৈছে সিমানে ৰেষ্ট্ৰিকশ্যন কৰিছে, সেইকাৰণে -PL ডিভাইডেড বাই এ পি মানে কিমান হ'ব π/4 d1 d2 ইনটু এ ইজ ইকুৱেল টু 0। তো সেইটো লিখিলে হ'ব। নেক্সট এইটো ইমান দৰকাৰ নাই, তোমালোকে এইটো চোৱা এতিয়া ষ্টীল আৰু এলুমিনিয়াম বা কপাৰ আৰু ষ্টীলৰ চোৱা। এতিয়া তোমালোকে এটা বস্তু চোৱা, আমি জানো যে আলফাটো যোনটো আছে, আলফাটো কি হয় তোমালোকে জানানে নাই। আলফাটো ইয়াতে চোৱা তোমালোকে কি হয়, আলফা ইজ দ্য কোফিচিয়েণ্ট অফ থাৰ্মেল এক্সপানশ্যন। আলফাটো কি হয়, কোফিচিয়েণ্ট অফ থাৰ্মেল এক্সপানশ্যন হয়, এইটো পাৰ ডিগ্ৰী চেণ্টিগ্ৰেডত আছে কোফিচিয়েণ্ট অফ থাৰ্মেল এক্সপানশ্যনটো। তো আলফাৰ ভেলুটো এল আলফা ডেল্টা টি, যদি আলফাৰ ভেলুটো বাঢ়ে তেতিয়াহ'লে আমাৰ ডেল্টা এলৰ ভেলুটোও বাঢ়িব, কাৰণ দুইটা ডাইৰেক্টলি প্ৰপৰ্চনেল। তো সেইটো কাৰণে আমাৰ কি হ'ব, সেইটো কাৰণে হ'ব আমাৰ যে কি ইয়াতে আলফাৰ ভেলু কপাৰ আৰু ষ্টীলৰ মাজত আলফাৰ ভেলুটো কাৰ বেছি আছে সেইটো চাব লাগিব। তো আলফাৰ ভেলুটো কাৰ বেছি আছে, কপাৰৰ বেছি আছে, ষ্টীলৰ কম আছে। যদি কপাৰৰ যদি আলফাৰ ভেলুটো বেছি তেতিয়াহ'লে ডেল্টাটো কপাৰৰ বেছি হ'ব, ষ্টীলৰ কম হ'ব এলংগেশ্যনটো হ'ব। এতিয়া আমি পঢ়িম কি, ষ্ট্ৰেইন এনাৰ্জি পঢ়িম। আমি ষ্ট্ৰেইন এনাৰ্জি গোটেইকেইটা ফ'ৰ্চৰ কাৰণে আছে হা। ষ্ট্ৰেইন এনাৰ্জি আমাৰ ক'ব গ'লে হেৰিৰ কাৰণেও আছে, কি বুলি কয় টৰ্কৰ কাৰণেও আছে, ষ্ট্ৰেইন এনাৰ্জি টৰ্কৰ কাৰণেও আছে, ষ্ট্ৰেইন এনাৰ্জি টৰ্কৰ কাৰণেও আছে, ষ্ট্ৰেইন এনাৰ্জি ডাইৰেক্ট ফ'ৰ্চৰ কাৰণেও আছে, টেনচাইল ফ'ৰ্চৰ কাৰণেও আছে, গোটেইকেইটা টুইষ্টিঙৰ কাৰণে আছে, মমেণ্টৰ কাৰণে আছে, ডাইৰেক্ট ফ'ৰ্চৰ কাৰণে আছে। তো ষ্ট্ৰেইন এনাৰ্জি বেলেগ বেলেগ ফ'ৰ্চৰ কাৰণে আছে। তো তোমালোকে এইটো জানিব লাগিব ষ্ট্ৰেইন এনাৰ্জি ইউটো কি হয়, ইউটো কেনেকৈ আহিব। ষ্ট্ৰেইন এনাৰ্জি ফৰ্মুলাটো হ'ল ইউ ইজ ইকুৱেল টু হাফ পি আৰু ইনটু ডেল, হাফ পি ইনটু ডেল, পি মানে ফ'ৰ্চ আৰু ইনটু ডেল হয়, বুজি পাইছা। তো ডেল মানে কি, ডেল ইজ ইকুৱেল টু কি হয়, ডেল ইজ ইকুৱেল টু হাফ পি, ডেল মানে পি এল ডিভাইডেড বাই এ ই। তো ইয়াৰ পৰা আমাৰ ওলাইছে কি ওলাইছে, আমাৰ ওলাইছে ইয়াৰ পৰা তো পি স্কুৱেৰ এল বাই টুৱাইচ এ ই, সেইটোৱে হ'ব আমাৰ ষ্ট্ৰেইন এনাৰ্জি। তো এইটো আমি লিখিছোঁ, সেইটো আমাৰ কিহৰ কাৰণে হ'ব, এক্সিয়েল লোডৰ কাৰণে। বাকীকেইটা লোডৰ কাৰণে আমি পঢ়িম, খালি এতিয়া এইটো মনত ৰাখিলে হ'ল, এই ইকুৱেশ্যনটো মনত ৰাখিব লাগে, এইটো ইম্পৰ্টেণ্ট হয়। ইউ ইজ ইকুৱেল হাফ পি ডেল, ঠিক আছে। তাৰপিছত এক্সিয়েল ইম্পেক্ট লোড, এক্সিয়েল ইম্পেক্ট লোডটো কি হয় চোৱা। এক্সিয়েল ইম্পেক্ট লোডটো হ'ব তোমালোকৰ এনেকুৱা, এক্সিয়েল ইম্পেক্ট লোডটো কি হয়, যদি এনেকৈ ওপৰৰ পৰা এনেকৈ বস্তুটো থেপ কৰি পেলাই দিয়ে সেইটো ইম্পেক্ট। তো লোড আমাৰ কি কেনেকুৱা ধৰণৰ লোড থাকে সেইটো জানিব লাগিব। দেয়াৰ থ্ৰী টাইপছ অফ লোড, কি আছে, এটা গ্ৰেজুৱেল লোড, গ্ৰেজুৱেল মানে লাহে লাহে থৈছা, সেইটো হ'ব কি হ'ব গ্ৰেজুৱেল। এটা ছাডেন লোড, এটা ফটককৈ থৈছা, সেইটো কি হ'ব ছাডেন। আৰু ওপৰৰ পৰা যদি থোৱা সেইটো ইম্পেক্ট হ'ব। তিনিটা আছে, এটা গ্ৰেজুৱেল লোড, এটা ছাডেন লোড আৰু ইম্পেক্ট লোড। গ্ৰেজুৱেল লোডত তোমাৰ এইচৰ ভেলুটো 0 থাকে, ছাডেন লোডত এইচৰ ভেলুটো টেন্স টু 0 হয়, কিন্তু ইম্পেক্টত এইচৰ ভেলুটো কি হ'ব, নট ইকুৱেল টু 0 ইম্পেক্টত। তো আমাৰ যোনটো হেৰি আছে, আমাৰ যোনটো কি বুলি কয় ছাডেনত মনত ৰাখিবা টেন্স টু 0 হয় নাই। তো আমাৰ যোনটো ডেল্টা এল এইটো হৈ গ'ল আমাৰ ষ্টেটিক ষ্ট্ৰেছ। ষ্টেটিক ষ্ট্ৰেছটো কিমান হ'ব, ফ'ৰ্চ ডিভাইড বাই এৰিয়া হয় নাই। আৰু ষ্টেটিক এলংগেশ্যনটো কি হ'ল, পি এল ডিভাইড বাই এ ই, বা ইয়াতে ডাব্লিউ দিছে ডাব্লিউ এল ডিভাইড বাই এ ই। এতিয়া তোমালোকে এই গ্ৰাফটো জানিব লাগিব, গ্ৰাফটো কি হয় তোমালোকৰ, গ্ৰেজুৱেলত গ্ৰাফটো লাহে লাহে বাঢ়িছে হয় নাই। লাহে লাহে আমাৰ কোনটো বাঢ়িছে, ষ্ট্ৰেছটো বাঢ়িছে লাহে লাহে, গ্ৰেজুৱেলত লাহে লাহে ষ্ট্ৰেছটো বাঢ়িছে। ছাডেনত কি হয়, ফটককৈ ষ্ট্ৰেছটো বাঢ়ি যায় ছাডেনত। এতিয়া তোমালোকে এনেই এৰিয়া ৱাইজো চাব পাৰা, এইটো হৈ গ'ল তোমালোকৰ গ্ৰেজুৱেল আৰু এইটো হৈ গ'ল তোমালোকৰ ইম্পেক্ট। তো এৰিয়া ৱাইজ চোৱা তোমালোকে, ছাডেন ইজ 2 টাইমছ অফ গ্ৰেজুৱেল হয়নে নহয়, ছাডেন ইজ 2 টাইমছ অফ গ্ৰেজুৱেল। যদি এনেকুৱা হয় এইফালে এটা এৰিয়া আছে, ওপৰফালে এটা এৰিয়া আছে, তো 2 টাইমছ হৈ গ'ল। তো ছাডেন লোড ইজ 2 টাইমছ অফ ষ্ট্ৰেছ ইন ছাডেন লোড ইজ 2 টাইমছ অফ ষ্ট্ৰেছ ইন গ্ৰেজুৱেল লোড। এইটো ডাইৰেক্ট সেইকাৰণে ইয়াৰ পৰা আহিছে, এইটো গ্ৰাফিকেলিও এনেকৈ চাব পাৰা বা মেথমেটিকেলিও আমি এতিয়া চাই আছোঁ। মেথমেটিকেলি কেনেকুৱা হ'ব তোমালোকৰ, যোনটো এইটো চোৱা, এইকেইটা নামকেইটা চোৱা। আই এফ মানে কি হয়,
এই নামকেইটা আগতে জানিব লাগিব IF মানে কি ইম্পেক্ট ফেক্টৰ ষ্ট্ৰেছ S মানে কি ষ্ট্ৰেছ ডিউ টু ষ্টেটিক লোড ষ্ট্ৰেছ L মানে কি এলংগেশ্যন ডিউ টু ষ্টেটিক লোড আৰু ষ্ট্ৰেছ L মানে কি ষ্ট্ৰেছ I মানে কি হয় ষ্ট্ৰেছ ডিউ টু ইম্পেক্ট লোড আৰু ডেল্টা LI মানে কি এলংগেশ্যন ডিউ টু ইম্পেক্ট লোড সেইকেইটা জানিব লাগিব তো এতিয়া আমি জানি এটা ফৰ্মুলা আছে ডেল্টা LI মানে এলংগেশ্যন ডিউ টু ইম্পেক্ট লোড ইজ ইকুৱেল টু এলংগেশ্যন ডিউ টু ষ্টেটিক লোড ইনটু ইম্পেক্ট ফেক্টৰ বা stress into impact load is equal to stress into static load into impact factor static load মানে gradual loadৰ কথা কৈছে দেই তো stress due to impact is equal to stress due to static into impact factor হেতু হ'ব এতিয়া তোমালোকে impact factor তো কি হয় impact factor is equal to এই ফৰ্মুলাটো জানিব লাগিব impact factor is equal to 1 plus root over 1 plus twice h divided by delta L static হয়নে আৰু delta L staticৰ ভ্যালুটো কি হয় the PL divided by AE by WL divided by AE আৰু delta S or ভ্যালুটো কি force divided by area হেতু হয় বা weight divided by area এতিয়া যেহেতু sudden load হৈছে sudden loadৰ ক্ষেত্ৰত delta H to tends to 0 হয় না sudden loadৰ ক্ষেত্ৰত কি হৈছে delta H tends to 0 যদি এটো tends to 0 হৈ যায় tends to 0 হৈ গ'লে এটো 0 হৈ গ'ল তো ভিতৰত 1 থাকিলে বাহিৰত 1 থাকিলে 1 + 1 2 কি হৈ গ'ল 2 হৈ গ'ল সেইকাৰণে ষ্ট্ৰেছ এখানে ইম্পেক্ট ফেক্টৰ ভ্যালুটো 2 হৈ গ'ল সেইকাৰণে ষ্ট্ৰেছ ডিউ টু ইম্পেক্ট লোড নহয় ষ্ট্ৰেছ ডিউ টু সাডেন এটো সাডেনৰ কাৰণে এটো ফৰ্মুলা ইম্পেক্টৰ কাৰণে এটো ফৰ্মুলা দেই ষ্ট্ৰেছ ডিউ টু ইম্পেক্ট ইজ ইকুৱেল টু ষ্টেটিক ইনটু ইম্পেক্ট ফেক্টৰ যোনটো আছে হেতু সাডেনৰ ক্ষেত্ৰতো একে হয় ষ্ট্ৰেছ সাডেন ইজ ইকুৱেল টু ষ্টেটিক ইনটু ইম্পেক্ট ফেক্টৰ ইয়াতে অকল ইম্পেক্টটো দিছে কিন্তু তোমালোকৰ সাডেনৰ কাৰণে এটোই হ'ব ষ্ট্ৰেছ ডিউ টু সাডেন ইজ ইকুৱেল টু ষ্ট্ৰেছ ডিউ টু ষ্টেটিক ইনটু ইম্পেক্ট ফেক্টৰ তো আমি এতিয়া বৰ্তমান সাডেনৰ কাৰণে ওলাইছো সাডেনৰ ক্ষেত্ৰত টেন্স টু 0 হয় সাডেনৰ ক্ষেত্ৰত যদি সাডেনলি এপ্লাই যদি কৰা হয় তেতিয়াহ'লে টেন্স টু 0 হৈ যায় যদি টেন্স টু 0 হয় তেতিয়াহ'লে ষ্ট্ৰেছ ডিউ টু সাডেন ইজ ইকুৱেল টু ষ্ট্ৰেছ ডিউ টু ইম্পেক্ট ইনটু 2 হ'ব 2 কি হ'ব কাৰণ ইম্পেক্ট ফেক্টৰটো 2 হ'ব এইটো 0 হৈ গ'ল 1 + 1 2 সেইকাৰণে আমি ইয়াতে পাইছিলোঁ ষ্ট্ৰেছ ডিউ টু সাডেন ইজ ইকুৱেল টু 2 ইনটু ষ্ট্ৰেছ ইনটু গ্ৰেজুৱেল বা ষ্টেটিক গ্ৰাফিকেলিও পায় মেথমেটিকেলিও পায় বুজি পাইছা গ্ৰেজুৱেলৰ কাৰণে এইটো ভ্যালু হয় ইম্পেক্টৰ কাৰণে এইটো ভ্যালু হয় এইটো ইম্পেক্টৰ কাৰণে WA ডিভাইডেড বাই এইটো ফৰ্ম ইম্পেক্ট ফেক্টৰ এইটো ষ্টেটিক ইনটু ইম্পেক্ট ফেক্টৰ এইটো ষ্টেটিক বা গ্ৰেজুৱেল এইটো এনেকৈ সাডেনলি পেলাই দিছে তো এইটো হাইটৰ পৰা পেলাইছে এইটো সাডেনলি নহয় এইটো ইম্পেক্ট কৰিছে এইটো ইম্পেক্ট সাডেনলি পেলোৱা মানে এনেকৈ বেছি ওপৰপাত হোৱা নাই অলপ ওপৰপাত হৈছে সেইকাৰণে টেন্স টু 0 সাডেনলি থোৱা মানে অলপ ওপৰপাত হৈছে সেইকাৰণে টেন্স টু 0 ইম্পেক্টটো মানে বহুত ওপৰৰ পৰা পেলাইছে বুজি পাইছা এইটো এটা নেক্সট চেপ্টাৰ চাম আমি বেন্ডিং টেষ্ট ইন এ বিম বেন্ডিং টেষ্টটো কেনেকুৱা হয় আমি চাম এতিয়া পিওৰ বেন্ডিঙৰ কাৰণে পিওৰ বেন্ডিং কাক কয় এ বিম ইজ সেড টু বি পিওৰ বেন্ডিং when it is only subject to constant bending moment অকল যদি বেন্ডিং মোমেন্ট থাকে বেলেগ একো যদি ফোর্স না থাকে হেতু কি বুলি কয় পিওৰ বেন্ডিং বুলি কয় ঠিক আছে অকল বেন্ডিং তো শিয়াৰ ফোর্স ডায়াগ্ৰামটো কেনেকুৱা হ'ব মোমেন্ট নাই কাৰণে শিয়াৰ ফোর্স ডায়াগ্ৰামটো কনস্ট্যান্ট হ'ব আৰু বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো এনেকুৱা হ'ব তলফালে তো শিয়াৰ ফোর্স বেন্ডিং মোমেন্ট আমি পঢ়িম বাৰু ভালকে বেন্ডিং মোমেন্ট আৰু ডায়াগ্ৰাম আৰু শিয়াৰ ফোর্স ডায়াগ্ৰাম এটা আমি পঢ়িম লগতে আমি কিছুমান বস্তু চাই লওঁ ইয়াৰে যেনেকৈ এইটো কি বুলি হ'ব এইটো এনেকৈ হাহাৰ নিচিনা কৰিছে না এনেকুৱা যদি হাহাৰ নিচিনা কৰে তেতিয়াহ'লে হেতু কি বুলি ক'ব স্যাগিং বুলি ক'ব স্যাগিং বিম বুজি পাইছা এনেকুৱা যদি কয় এইটো স্যাগিং বুজি পাইছা নাই আৰু যদি উল্টাকে থাকে তেতিয়াহ'লে হগিং হ'ব হা এবাৰ হলো নেটত চাই ল'বা স্যাগিংটোতো এইটো হয় এইটো কনফাৰ্ম আৰু উল্টাকে থাকিলে হগিং হ'ব চাগে তো এইটো চোৱা এইটো মাজৰ এইটো যোনটো আছে এইটো নিউট্ৰেল এক্সিস হয় এইটো নিউট্ৰেল এক্সিস ঠিক আছে ইয়াতে এইটো চোৱা এইটো নিউট্ৰেল এক্সিস এটা নিউট্ৰেল এক্সিসৰ কি হৈ গ'ল নিউট্ৰেল এক্সিস কি হয় এবাউট নিউট্ৰেল এক্সিস কি হয় এক্সিস এবাউট হুইচ বিম বেন্স যোনটো এক্সিসত বিমটো বেন্ড কৰে সেইটো নিউট্ৰেল এক্সিস ইন্টাৰসেকশন অফ নিউট্ৰেল এক্সিস উইথ দ্য ক্ৰছ সেকশন আৰু এটা কোৱেশ্চন সুধিব পাৰে যেনেকৈ তোমাৰ নিউট্ৰেল এক্সিসটো কোন ফালেদি পাৰ হয় এইটো তোমালোকৰ নিউট্ৰেল এক্সিস passes to the centroid of the section মানে কেতিয়াবা সুধিব পাৰে সেন্টাৰ অফ গ্ৰেভিটি দি পাৰ হয় নেকি সেন্টাৰ অফ মাছ নেকি নে সেন্ট্ৰইড তেনেকৈ সুধিব পাৰে তো নিউট্ৰেল এক্সিস passes to the এইটো মই আন্ডাৰলাইন কৰি দিছোঁ নিউট্ৰেল এক্সিস passes through the centroid of the section কেতিয়া পাৰ হয় if the material is homogeneous যদি মেটেৰিয়েলটো homogeneous হয় তেতিয়া আৰু if there is
নো প্লাষ্টিক ডিফৰ্মেশ্যন। যদি প্লাষ্টিক ডিফৰ্মেশ্যন নহয় আৰু যদি মেটেৰিয়েলটো হোমোজেনাছ হয় তেতিয়া নিউট্ৰেল এক্সিছটো চেণ্ট্ৰইডেদি পাৰ হয়। যেনেকৈ এইটো চোৱা চেণ্ট্ৰইড, এইটো চেণ্ট্ৰইড, এইটো চেণ্ট্ৰইড, দেখিছেনে চেণ্ট্ৰইড। চি লিখা আছে মানে কি, চি লিখা আছে মানে গোটেইকেইটা চেণ্ট্ৰইডেদি পাৰ হৈছে। আৰু এটা ফেমাছ ইকুৱেশ্যন এটা আছে, এইটো ইকুৱেশ্যন ষ্ট্ৰেছ বাই ৱাই ইজুকেল এম বাই আই ইজুকেল ই বাই আৰ। ৱাইটো কি হয়, ৱাই ইজ দ্য ভাৰ্টিকেল ডিষ্টেঞ্চ ফ্ৰম নিউট্ৰেল এক্সিছ। মানে ইয়াৰ পৰা ইয়ালৈকে যোনটো ডিষ্টেঞ্চ থাকিব সেইটো ৱাই হ'ব। আৰু আৰ কি হয়, আৰ ইজ দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ দ্য নিউট্ৰেল এক্সিছ, নিউট্ৰেল এক্সিছৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ। আই ইজ দ্য মাছ মমেণ্ট অফ ইনাৰ্চিয়া এবাউট নিউট্ৰেল এক্সিছ। চব নিউট্ৰেল এক্সিছৰ এবাউটতে, দেখিছানে। যেনেকৈ তোমালোকৰ ৱাইটো কি হয়, ৱাইটো ডিষ্টেঞ্চ হ'ল এইটোৰ পৰা এইটো ৱাই, আৰু ইটোতো জানা য়ংছ মডুলাছ। আইটো কি হয়, মাছ মমেণ্ট অফ ইনাৰ্চিয়া এবাউট নিউট্ৰেল এক্সিছ। ৱাইটো ইজ এ ভাৰ্টিকেল ডিষ্টেঞ্চ ফ্ৰম নিউট্ৰেল এক্সিছ। আৰটো কি হয়, ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ নিউট্ৰেল এক্সিছ বা নিউট্ৰেল ফাইবাৰ। ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে বুজি পাইছে নাই কি কৈছে, মানে এইটো পইণ্ট হ'ব, এই পইণ্টটো কি হ'ব, এই পইণ্টটো ইয়াৰ পৰা এনেকুৱা হ'বতো, নিউট্ৰেল এক্সিছৰ পৰা ডিষ্টেঞ্চটো এইটো আৰ হ'ব, আৰ কেপিটেল আৰ। এই ডিষ্টেঞ্চটো এইটো হ'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ। বুজি পাইছে, এইটো ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ক্লিয়াৰ। আৰু ৱাইটো কি হ'ব, ৱাইটো এই ডাইৰেকশ্যনটো ৱাই হ'ব, এইটো ৱাই, এই ডাইৰেকশ্যন ৱাই হ'ব, ৱাই নিউট্ৰেল এক্সিছৰ পৰা এই ডিষ্টেঞ্চটো ৱাই, ক্লিয়াৰ। সেইটো এতিয়া এটা কথা আহি গ'ল, ছেকশ্যন মডুলাছ। ছেকশ্যন মডুলাছ মানে কি, ছেকশ্যন মডুলাছ মানে ইট ইজ দ্য ছেকশ্যন মডুলাছ পঢ়াৰ আগতে এইটো চোৱা, এইটো গেটত আহিছিলে কুৱেশ্যনটো। যেতিয়া বস্তু এটা এনেকৈ হেৰি হ'ব, বেণ্ড হ'ব হা, বেণ্ড হ'লে এনেকৈ যদি বেণ্ড হয়, এনেকৈ যদি বেণ্ড হয়, এনেকৈ যদি বেণ্ড কৰে নে এনেকৈ বেণ্ড কৰিলে তলৰ ফালে, এনেকৈ যদি বেণ্ড কৰে ওপৰ ফালে, ৰ'বা মই চাই লৈছোঁ দেই 1 মিনিট, যদি বস্তুটো ৰ'বা মই চাই লওঁ। আচ্ছা, এনেকৈ যদি বেণ্ড কৰে, এনেকৈ যদি বেণ্ড কৰে, এনেকৈ যদি বেণ্ড কৰে, এইটোতো তলতো হা, আৰু এইটো হৈ গ'ল আমাৰ নিউট্ৰেল এক্সিছ। তেতিয়া বাহিৰৰ ফালে কি হ'ব, বাহিৰৰ ফালে তোমালোকৰ টেনচাইল ষ্ট্ৰেছ হ'ব, তো এইটো টেনচাইল হৈ গ'ল, আৰু ভিতৰৰ ফালে কি হৈ গ'ল, কম্প্ৰেছিভ হৈ গ'ল। সেইটো কথা সুধিছোঁ। তো বাহিৰৰ ফালে টেনচাইল, ভিতৰৰ ফালে কম্প্ৰেছিভ। তো ষ্ট্ৰেছ ডায়েগ্ৰামটো এনেকুৱা হ'ব, ষ্ট্ৰেছ ডায়েগ্ৰামটো, ঠিক আছে। নেক্সট ছেকশ্যন মডুলাছ কি হয়, ছেকশ্যন মডুলাছ জেড ইজ ইকুৱেল টু আই বাই ৱাই মেক্সিমাম। ৱাই মেক্সিমাম কেনেকুৱা হ'ব, ইয়াৰ পৰা একদম পূৰা ওপৰলৈকে ৱাই মেক্সিমাম হ'ব, সেইটোৱে হ'ব। ইট ইজ দ্য মিজাৰ অফ দ্য ষ্ট্ৰেংথ অফ দ্য বিম। ছেকশ্যন মডুলাছে কি মিজাৰ কৰে এইটো সুধিব পাৰে দেই। ছেকশ্যন মডুলাছে কি মিজাৰ কৰে, ষ্ট্ৰেংথ অফ দ্য বিম মিজাৰ কৰে। মেক্সিমাম এপ্লিকেবল বেণ্ডিং মমেণ্ট, ধৰক ৱাই মেক্সিমামলৈকে যাব লাগিব, সেইটো মনত ৰাখিবা। ইয়াতে এটা বস্তু ক'ব থাকি গ'ল, যোনটো আই ইউনিট থাকে, আই যোনটো ইউনিট থাকিব, ইউনিট যোনটো থাকিব সেইটো হ'ব তোমাৰ মিটাৰ টু দি পাৱাৰ 4 হ'ব, ঠিক আছে। তেনেহ'লে ছেকশ্যন মডুলাছ কি, ছেকশ্যন মডুলাছ ইউনিটটো কিমান হ'ব, মিটাৰ কিউ হ'ব, কাৰণ ওপৰত মিটাৰ টু দি পাৱাৰ 4, তলত মিটাৰ কেঞ্চেল গৈছে গ'ল, মিটাৰ টু দি পাৱাৰ 3 হ'ব, সেই মিটাৰ টু দি পাৱাৰ 3, সেইটো মনত ৰাখিবা ছেকশ্যন মডুলাছৰ ইউনিট। এতিয়া এটা বস্তু চোৱা, ইয়াতে ছেকশ্যন মডুলাছ আই ইজ গ্ৰেটাৰ দেন ছেকশ্যন মডুলাছ এল ইজ ইকুৱেল টু ছেকশ্যন মডুলাছ 0। এইটো একচুৱেলি মোৰ এজিউম কৰিছোঁ, ইয়াতেতো Z0 ZL আৰু এইটো কি হয় এইটোতো আমাক কোৱা নাই, হয় নাই। তো নাই কোৱা যেতিয়া, এতিয়া আমি এতিয়া এজিউম কৰি ল'ব লাগিব। এজিউম কৰিব নালাগে, এইটো পালোৱেই মই, যে কি ষ্ট্ৰেছ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ছেকশ্যন মডুলাছ। ষ্ট্ৰেছ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ছেকশ্যন মডুলাছ, এইটো কেনেকৈ গম পাইছোঁ, এইটো আমি ইয়াৰ পৰা গম পাইছোঁ, ইয়াৰ পৰা গম পাইছোঁ হা, এইটো ইকুৱেশ্যনৰ পৰা আহিব। তো ষ্ট্ৰেছ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু যদি ছেকশ্যন মডুলাছ হয়, তেতিয়া সদায় মনত ৰাখিবা ছেকশ্যন মডুলাছ আই ছেকশ্যনৰ কাৰণে চবতকৈ বেছি হ'ব। তেনেকৈ গৈ যোনটো চাৰ্কুলাৰ ছেকশ্যন আছে, চাৰ্কুলাৰ ছেকশ্যনৰ কাৰণে ছেকশ্যন মডুলাছটো চবতকৈ চোৱা, আই ছেকশ্যনৰ কাৰণে ছেকশ্যন মডুলাছটো চবতকৈ বেছি হ'ব, ষ্ট্ৰেছটো উল্টা হ'ব আৰু ইনভাৰ্চলি প্ৰপৰ্চনেল কাৰণে। আই ছেকশ্যনৰ কাৰণে ছেকশ্যন মডুলাছটো চবতকৈ বেছি হ'ব, চাৰ্কুলাৰ ছেকশ্যনৰ কাৰণে ছেকশ্যন মডুলাছটো চবতকৈ কম হ'ব। তাৰ মাজত বাকীখিনি থাকে, যেনেকৈ তোমাৰ টি ছেকশ্যন, তাৰপিছত আহিব যেনেকৈ ৰেক্টেংগুলাৰ ছেকশ্যন, এইকেইটা স্কুৱেৰ ছেকশ্যন, তেনেকুৱা এইটো স্কুৱেৰ ৰেক্টেংগুলাৰ তেনেকুৱা হা। তো ইয়াতে কি দিছে, ইয়াতো সেইটোৱে দিছে চোৱা,
আই ছেকশ্যনৰ কাৰণে ছেকশ্যনবিলাক চবতকৈ বেছি, চাৰ্কুলাৰ ছেকশ্যনৰ কাৰণে চবতকৈ কম, তাৰ মাজতে বাকীখিনি থাকে এল ছেকশ্যন বা এনেকুৱা ৰেক্টেংগুলাৰ ছেকশ্যনহে তেনেকুৱাৰ কাৰণে ছেকশ্যন মডুলাছটো মাজত থাকে। হ'ব, এতিয়া ই আই মানে কি জানিব লাগিব। ই আই হৈ গ'ল ফ্লেক্সাৰেল ৰিজিডিটি। এইটো কিহৰ কাৰণে ইউজ হয়? ইট ইজ ইউজ টু ডিজাইন এ বিম ইন এ ৰিজিডলি ক্ৰাইটেৰিয়া, মানে মুঠতে ডিজাইন কৰাৰ কাৰণে সহায় হয়। এইটো এই ফ্লেক্সাৰেল ৰিজিডিটি হয়। আৰু ফ্লেক্সাৰেল ষ্টিফনেছটো কি হয়? ই আই ডিভাইড বাই এল। ই আই ডিভাইড বাই এলটো কি হ'ব? ফ্লেক্সাৰেল ষ্টিফনেছ। ইয়াৰ পৰা এইকেইটা নাম মনত ৰাখিবা। ই আই হৈ গ'ল ফ্লেক্সাৰেল ৰিজিডিটি, এ ই হৈ গ'ল এক্সিয়েল ৰিজিডিটি, আৰু জি আই পি হৈ গ'ল টৰ্চনেল ৰিজিডিটি। তো এইকেইটা মনত ৰাখিবা হা। আৰু ইয়াতে আইটো দি আছে এৰিয়া মোমেণ্ট। এৰিয়া মোমেণ্টটো হ'ব পাৰে, মাছ মোমেণ্টটো হ'ব পাৰে। যদি মাছটো দিয়া থাকে মাছ মোমেণ্ট লিখিবা, এই যদি এৰিয়া দিয়া থাকে মানে ডাইমেনশ্যন দিয়া থাকে তেতিয়া এৰিয়া মোমেণ্ট লিখিবা হা। তাৰপিছত এইটো হ'ব ই আইটো ফ্লেক্সাৰেল ৰিজিডিটি, এ ই হৈ গ'ল এক্সিয়েল ৰিজিডিটি, আৰু জি আই পিটো হ'ল টৰ্চনেল ৰিজিডিটি। ঠিক আছে, ফ্লেক্সাৰেল ষ্টিফনেছ হ'ল ই আই বাই এল।